সো আমি আমাৰ চাৰিওফালে বহুতো জীৱ-জন্তু উদ্ভিদ আৰু মানুহ আমি আমাৰ চাৰিওফালে দেখা পাইছো আৰু আমি গম পাওঁ যে সকলো জীৱিত বস্তু কিহেৰে গঠিত কোষেৰে গঠিত তো এই কোষৰ আৱিষ্কাৰ কোনে প্ৰথমবাৰ কৰিছিল নিশ্চয় তোমালোকৰ জানিব মন তো সেই বিষয়ে জানিবলৈ হলে আমি হিষ্ট্ৰীত অলপ আগত যাব লাগিব 1665 খ্ৰীষ্টাব্দত আমাৰ এজন বৈজ্ঞানিকে যাৰ নাম আছিল ৰবাৰ্ট হুক সো তেওঁ কি কৰিছিল যে কৰ্ক নামৰ এটা বস্তু আছে যাৰ সহায়ত কি কৰা হয় এলকহল জাতীয় বা মেডিচিন জাতীয় বস্তুসমূহ বেছি দিন ষ্ট'ৰ কৰি ৰাখিবলৈ যাতে বায়ু সোমাব নোৱাৰে সেই কাৰণে আমি ব্যৱহাৰ কৰো আৰু সেই কৰ্ক বনোৱা হয় এজোপা গছৰ বাকলিৰ সহায়ত আৰু তেওঁ কি কৰিছিল সেই কৰ্কৰ পাতল ছেদক তেওঁ বনোৱা অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰিছিল আৰু পৰীক্ষা কৰি তেওঁ কি দেখা পালে সেইটো বহুত ইন্টাৰেষ্টিং আছিল যে তেওঁ দেখা পালে যে সেই কৰ্কৰ বাকলিটো সৰু সৰু কিছুমান কোঠালি সদৃশ মানে মৌ পোহৰ নিচিনা ষ্ট্ৰাকচাৰ কিছুমান দেখা পাইছিল আৰু তেওঁ সেই বস্তুটো কোষ বুলি অভিহিত কৰিছিল এণ্ড তেতিয়াৰ পৰা আমি জানো যে সকলো জীৱিত বস্তু কি হয় কোষেৰে গঠিত